Hello everyone, welcome back to my YouTube channel Poppy's Creation. Friends, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছো। তো ফ্ৰেন্ডছ, বহু দিনৰ মূৰত আপোনালোকলৈ আকৌ এটা ভ্লগ লৈ আহিছো। আশা কৰিছো ভিডিওটো শেষলৈকে চাব। আৰু এই ভিডিওটোত আপোনালোকে দেখিবলৈ পাব মোৰ যেহেতু আব্বাৰ ৰিটায়াৰমেন্ট হৈছিলে 31 মাৰ্চত। তেখেতৰ আনুষ্ঠানিকভাৱে বিদায় মিটিংখন হোৱা নাছিলে। স্কুলৰ ফালৰ পৰাও ইলেকশ্যনৰ কাৰণে পিছুৱাই আছিলে আৰু আমাৰ ঘৰতো কিবা কিবি প্ৰব্লেম হৈ থকাৰ কাৰণে মিটিংখন হোৱা নাছিলে। তো অহাকালি হৈছে 9 মে তাৰিখে তেখেতক স্কুলৰ পৰা আনুষ্ঠানিকভাৱে বিদায় মিটিংখন অনুষ্ঠিত কৰিছে। তো তাৰ কাৰণে আমি আজি ঘৰলৈ যাম। এতিয়া জানিক প্ৰথমতে স্কুললৈ লৈ যাম। স্কুলৰ পৰা আহি আবেলিকে আমি ঘৰত যাম। এই ভিডিওটোত মই আপোনালোকক গোটেইখিনি দেখুৱাম আৰু মিটিঙৰ ভিডিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ মই ভিডিও কন্টিনিউ কৰিব নোৱাৰিলেও কিন্তু কিছুমান স্পেশাল দিনবিলাক এনেকৈ ধৰি ৰাখিব চেষ্টা কৰোঁ। আপোনালোকক কৈছোঁ আগতে। তো আশা কৰিছোঁ এই ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু শেষলৈকে চাই থাকিব। তো ফ্ৰেণ্ডছ, এতিয়া প্ৰথমতে জানিক স্কুলত থ'ব যাম। তাৰ কাৰণে তাৰ টিফিন এইবিলাক ৰেডি কৰোঁ, যিহেতু আজি ঘৰতো যাম। তো বহুত কাম আছে। ভিডিওটো শেষলৈকে চাই থাকিব। আৰম্ভ কৰিছোঁ। ৰাতিপুৱা স্কুলত যোৱাৰ আগত মই তাক সদায় কিবা এটা ভালকৈ খুৱাই পঠাবলৈ চেষ্টা কৰোঁ। অকণমান ভাত আৰু আলু পিটিকা খুৱাইছোঁ, লগতে কণী এটা বইল কৰি দিছোঁ। সেইটো তাক নিজে খাবলৈ দি মই এইফালে তাৰ টিফিনটো ৰেডি কৰিলোঁ। টিফিনত আজি বনাইছোঁ ৰুটি, লগতে এইফালে দিছোঁ আঙুৰ আৰু আপেল, লগতে দিছোঁ লেচেৰা আৰু আলু ভাজি। টিফিন ৰেডি কৰি আকৌ জানি আৰু মই দুজনে গা পা ধুই ল'লোঁ আৰু এইফালে কাপোৰখিনিও ধুলোঁ আৰু তাক মই এনেকৈ ৰেডি কৰাই ওলাই লৈ আহিলোঁ। স্কুল থকা দিনকেইটাত বহুত দৌৰা দৌৰি হয়। তাক এইফালে ৰেডিও কৰাব লাগে, লগতে ঘৰৰ সকলোবিলাক কামো কৰি শেষ কৰিব লাগে। ঘৰত যাম বুলি অলপ বজাৰ কৰিবলগীয়া আছে, সেইকাৰণে দুইজনে ওলাই আহিলোঁ। তাক স্কুলত থৈ যাম। জানিক স্কুলত থৈ বজাৰখিনি কৰিয়ে মই আকৌ ৰুমলৈ আহিলোঁ আৰু তাৰ উৎপাত চাওকচোন। এনেকৈ আলমাৰিটোৰ ভিতৰত গাড়ীবিলাক সোমাই থৈছে আৰু ঘৰটোৰ অৱস্থা চাওক। প্ৰথমতে তাৰ গাড়ীবিলাক ঠিক ঠাক কৰি লওঁ, তাৰপিছত আকৌ ঘৰত যাবৰ কাৰণে কাপোৰবিলাক বান্ধোঁ। এইফালে জানিৰ কাপোৰবিলাক প্ৰথমতেই বান্ধি লওঁ, যিহেতু তাৰে বেছি কাপোৰ লাগে। আৰু আব্বাৰ মিটিঙৰ কাৰণে মই এইযোৰ কাপোৰ লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াতে লৈছোঁ, মিৰ্জাতে লৈছোঁ আৰু মিৰ্জাতে চিলাইছোঁ। মই আপোনালোকক গোটেইখিনি খুলি দেখাইছোঁ ৰ'ব। চিম্পল হয় কাপোৰযোৰ, মিটিঙত পিন্ধাৰ কাৰণে যিহেতু অকণমান এনেকুৱা ধৰণৰ কাপোৰ লাগে, সেইকাৰণে এইযোৰে ল'লোঁ। আৰু গৰমত পিন্ধাৰ কাৰণে এইবোৰে ভাল। তো এতিয়া কাপোৰবিলাক পেকিং কৰি লওঁ। এইখিনি কৰি জানিক আনিব যাব লাগিব। আহা। এতিয়া আকৌ জানিক স্কুলৰ পৰা লৈ আনিলোঁ। তাক কাপোৰ খুলি দিলোঁ, খেলি আছে। আৰু মই যিহেতু তাক স্কুলত থৈ আহি ভাত পানী বনাই থৈছোঁ, এতিয়া ভাত পানী খাই লওঁ আৰু ভাত খাই উঠি আমি ওলাম আমি ৰুমৰ পৰা। তো গাইজ, ভাত পানী খাই লওঁ, লগ পাই আছোঁ। স্কিপ নকৰাকৈ চাই থাকিব। আৰু স্কুলত খেলি খেলি নিজৰ চাৰ্টটো কি কৰি আনিছে চাওক গাইজ। এইটো এতিয়া এনেকৈয়ে থৈ যাম। এযোৰ মই ৰাতিপুৱাতে ধুই থৈ গৈছোঁ, আহি পিন্ধিব পাৰিব মনডে। আৰু এইফালে গুণগুণক ৰেডি কৰাই দিলোঁ আৰু মই এনেকৈয়ে যাম এতিয়া আৰু কাপোৰ চেঞ্জ নকৰোঁ। এইফালে গুণগুণ ৰেডি হৈ গ'ল, উৎপাত কৰিবলৈ এৰা নাই, হয়নে? কোৱা কোৱা। আমি এতিয়া মামা ঘৰত যাওঁ। কোৱা আপোনালোকে চাই থাকিব দেই। দেই কোৱা দেই, মোক মৰম কৰিব। জানিক ৰেডি কৰাই দি ময়ো ৰেডি হ'লোঁ আৰু আমি ওলাই আহিলোঁ ৰুমৰ পৰা। তো এতিয়া বলক গৈ থাকোঁ। গৈ পাই আপোনালোকক আকৌ লগ পাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰুমৰ পৰা ওলাই আহিলোঁ আৰু জানিয়ে আগত নবহে, নিজে নিজে পিছত গুচি গৈছে। আৰু এতিয়া গৈ আছোঁ, গৈ পাই লগ পাম। ফ্ৰেণ্ডছ, আহি পালোঁ ঘৰ। আৰু কালি ৰাতিপুৱাই যিহেতু আমি গোটেইবিলাকে আব্বাৰ মিটিঙত স্কুলত যাম, সেইকাৰণে এতিয়া সকলোৱে এনেকৈ কামত লাগিছে। এইফালে ধন, চুমি, ভনী, লগতে এইফালে আমাৰ বাবু, সকলোৱে কাম কৰি আছে।
এইফালে সৰু ভাইটি আৰু খুৰীয়ে কাটি আছে তামোল, যিহেতু স্কুলৰ পৰা আব্বাক থব মানুহো আহিব। সকলোবিলাক যোগাৰ আমি কৰি থৈ যাব লাগিব আৰু মিটিং আধা শেষ হোৱাত আমি গুচি আহিম। ঘৰত সকলোবিলাক ৰেডি কৰিব লাগিব, যিহেতু ল'ৰা ছোৱালীবিলাক আহিব, আব্বাৰ স্কুলৰ ষ্টাফ আহিব, টিচাৰবিলাক আহিব সকলোৰে কাৰণে। আৰু এইফালে খুৰী আৰু সৰু ভাইটিয়ে ধুনীয়াকৈ তামোলবিলাক কাটি আছে। লগতে আৰু কি কি যোগাৰ কৰিছে সকলোবিলাক আপোনালোকক দেখাওঁ ৰ'ব। এইফালে এয়া ক'ল্ড ড্ৰিংকছবিলাক আছে, এইখিনি বাহিৰত আছে। লগতে আৰু ফ্ৰিজৰ ভিতৰতো বহুতখিনি ৰাখি থোৱা হৈছে। এইফালে এইবিলাক ফ্ৰিজত থোৱা হৈছে। লগতে এইবিলাক কল আৰু বিভিন্ন ধৰণৰ বস্তু আনিছে পেকেট বক্সৰ কাৰণে। লগতে ৰাতিপুৱা আৰু কিবা কিবি আহি পাব, মিঠাই কচৰি এইবিলাক। এইফালে আছে এইবিলাক চিৰা, এয়া খেজুৰ, লগতে এইফালে এয়া দৈ আৰু কিছুমান পেকেট বক্সত দিয়া বস্তু ৰাতিপুৱা আহি পাব। তো যিমানখিনি পাৰে আজিয়ে এইবিলাক যোগাৰ কৰা হৈছে। লগতে এইফালে এইবিলাক বিস্কুট আছে আৰু এইটো টিঙত গাইজ গল্লা আছে, মই গম পোৱা নাছিলোঁ। ইয়াতে আনিছে গল্লা বনাব দিছিলে, তো অৰ্ডাৰখিনি আহি পাইছে এতিয়াই। আৰু পেকেট বক্সো ভনীহঁতে মোটামুটি এইখিনি ৰেডি কৰিছে আৰু ৰেডি কৰি আছে। এইফালে গোটেইকেইটাই খুব ধুনীয়াকৈ পেকেটবিলাক বনাই আছে। আৰু এনেকৈ সকলোবিলাক লগ হৈ মিলি কাম কৰিলে সোনকালেও হয়, ভালো লাগে। আৰু এতিয়া মই বনাই আছোঁ মাংস, যিহেতু বেছি মানুহ সেইকাৰণে এনেকৈ চৌকাতে বনাই আছোঁ। আৰু মোক দিছে বনোৱা পালাটো, যিহেতু বাকীবিলাকে বেলেগ বেলেগ কাম কৰি আছে। আৰু এইফালে মই মাংস আৰু আলু প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, বনাই আছোঁ। আৰু এয়া আদা নহৰু খুন্দনাত খুন্দি আছোঁ আৰু ধুনীয়াকৈ বনাওঁ আশাত। এতিয়া ভাত বনোৱাৰ মাজতে মাজে মাজে ইহঁতকেইটাৰ খবৰ ল'বও আহোঁ। আৰু এইফালে জানিক চাওকচোন, একদম গাড়ী পাই, লগতে হিয়া হীৰাও আছে, তিনিওজনে খুব ধুনীয়াকৈ খেলি আছে। মাংস বনোৱা হৈ গ'ল, লগতে ভাতো হ'ল। এতিয়া সোনকালে খাবলৈ দিওঁ, যিহেতু ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব। তো এতিয়া খোৱা কাৰ্য আৰম্ভ কৰোঁ। ভাত পানী খাই লওঁ আৰু বহুত কাম আছে, যিহেতু অহাকালি আকৌ ভিডিঅ'টো মই ছেকেণ্ড পাৰ্টটো লৈ আহিম। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ। লগ পাম মিটিঙৰ ভিডিঅ' লৈ।